এয়া মোৰ পিছফালে আপোনালোকে দেখা পাইছে বনভোজন মহোৎসৱ, য'ত একেলগে 22,000 মানুহৰ ধৰ্মপৰাণ ৰাইজৰ একেলগে সমাগম হৈছে। এওঁলোক হৈছে কাৰ্বি কালচাৰেল ট্ৰেডিশ্যনেল গ্ৰুপ। তেওঁলোকেও প্ৰদৰ্শন কৰিছে এই বনভোজন মহোৎসৱত। ট্ৰেডিশ্যনেল ডান্সে কৰি আছে আৰু কালচাৰেল ডান্স পাৰফৰ্ম কৰিছোঁ। আৰু বনভোজন মহোৎসৱ বৰবহাত ভিতৰলৈ মই লৈ যাম আপোনালোকক। এয়া হৈছে বৃহৎ ডাঙৰ যিখন পেণ্ডেল, সেই পেণ্ডেলৰ ভিতৰলৈ মই ইতিমধ্যে আপোনালোকক লৈ যাবলৈ মই চেষ্টা কৰিম। 4খন ডিষ্ট্ৰিক্টৰ পৰা মানুহসকল আহিছে, ধৰ্মপৰাণ লোকসকল আহিছে। ইফালে লিখিছে পুৰুষ, আনফালে লিখিছে মহিলা। পুৰুষ মহিলা সকলোৰে বেলেগ বেলেগকে তেওঁলোকে এনেদৰে ব্যৱস্থা কৰি দিছে। আৰু একেবাৰে মোৰ ঘৰৰ কাষত পিছফালে ইয়াতে মাত্ৰ 250-300 মিটাৰ পিছফালে ৰফিক হুজাইৰ ঘৰ, এয়া মোৰ পিছফালে। আৰু মোৰ ঘৰৰ সন্মুখত ইমান ডাঙৰ প্ৰগ্ৰাম অনুষ্ঠিত হৈছে, য'ত একেলগে 20ৰ পৰা 30,000 মানুহৰ সমাগম হৈছে। আৰু 20-30,000 মানুহ মানে 4খন ডিষ্ট্ৰিক্টৰ পৰা আহিছে বুলি ক'ব লাগিব। এয়া চাওক, মই আপোনালোকক দেখুৱাই আছোঁ কিমান মানুহ হৈছে, বা যথেষ্ট মানুহ হৈছে। মই দেখুৱাই আছোঁ আপোনালোকক, এয়া চাওক যথেষ্ট মানুহ হৈছে। আৰু এইখন হৈছে মোৰ ঘৰলৈ যোৱা পথ, দেখিছে আপোনালোকে এই পথ। আৰু পিছফালে মোৰ ঘৰ মাত্ৰ 200 মিটাৰ একেবাৰে নিলগত। আৰু ইয়াত ষ্টেজ তেওঁলোকে বনাই লৈছে, এয়া চাওক সুন্দৰকৈ তেওঁলোকে ষ্টেজ বনাই লৈছে, মই দেখুৱাইছোঁ। আৰু পিছফালে যি খোৱা দোৱাৰ ব্যৱস্থা সেয়া মই আপোনালোকক দেখুৱাম। আৰু এয়া হৈছে ষ্টেজ, তেওঁলোকৰ প্ৰথমখন যি পেণ্ডেল, সেই পেণ্ডেলত পুৰুষ মহিলাসকলক এনেদৰে ভাগে ভাগে তেওঁলোকে ব্যৱস্থা কৰি দিছে। আৰু পিছফালে মই দেখুৱাম যিখন বান্দাৰা মানে খোৱা দোৱাৰ যিখন ব্যৱস্থা, সেই ব্যৱস্থা এয়া মই পিছফালে আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে হেজাৰ লোকে ইয়াতে তেওঁলোকৰ খোৱা দোৱাৰ ব্যৱস্থা তেওঁলোকক কৰি দিয়া হৈছে। যিখন 4খন ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহিছে, 4খন ডিষ্ট্ৰিক্টৰ পৰা। এয়া বান্দাৰা বুলি মই দেখুৱাইছোঁ আপোনালোকক। এয়া ইয়াতে বান্দাৰা মানে খোৱা দোৱাৰ ব্যৱস্থা বান্দাৰা। এইখন পেণ্ডেলৰ তলত হেজাৰ মানুহ, প্ৰায় 20ৰ পৰা 30,000 মানুহ। ক'ৰ পৰা? ৰজাগাঁৱৰ পৰা আহিছে। এনেদৰে দূৰ দূৰণিৰ পৰা মানুহ আহিছে। আৰু 2খন গেট ৰাখিছে, এইফালে এখন প্ৰৱেশদ্বাৰ ৰাখিছে, এইফালে এখন আৰু এইফালে এখন প্ৰৱেশদ্বাৰ। তাৰ বাবে আমি বিৰাট আনন্দিত। ৰাজ্যিক পৰ্যায়ৰ হৈছে, ৰাজ্যিক পৰ্যায়ৰ হৈছে আৰু আসাম লেভেলৰ হৈছে। মই আৰু এটা কথা কৈ আছোঁ যে ইমান দিনত এনেকুৱা হোৱা নাই আমাৰ এইটো মন্দিৰত। আজি এতিয়া এই মন্দিৰত ইমান ধুনীয়াকৈ প্ৰগ্ৰামটো হৈছে, সেইটো কাৰণে আমি বহুত আনন্দিত। পাৰ্থবাই যোৰাপুখুৰী পাৰ্থবাই বহুত আনন্দিত। এই দাদাক মই দেখা পাইছোঁ এই জয়গুৰু ধৰ্মৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত, প্ৰায় দেখি থাকোঁ বৰবহাত। তেখেতৰ ঘৰ হয়তো নন্দলালপুৰত হ'ব পাৰে, কি ক'ব? হয়, নন্দলালপুৰ। নাই, ঠিকে আছে। আমি যিটো আশা কৰিছোঁ, আশা অনুযায়ী বহু মানুহ আহিছে, আনন্দ ফূৰ্তি হৈছে। ষ্টেট লেভেল প্ৰতি বছৰে হৈ থাকে, আৰু এই বছৰ ষ্টেট লেভেল হৈছে আমাৰ বৰবহাত। কাকি ক'ৰ পৰা আহিছে আপুনি? আমি নগাঁও ডিষ্ট্ৰিক্ট ৰূপহী। নগাঁও ডিষ্ট্ৰিক্টৰ পৰা। আপোনালোক মেডিকেল ডিপাৰ্টমেণ্টৰ নেকি? মেডিকেল ডিপাৰ্টমেণ্ট গুচি গ'ল চাগে, তেওঁলোক ৰেষ্ট কৰি আছে। মেডিকেল ডিপাৰ্টমেণ্ট নাই ন? গুচি গ'ল মানে বেলা হৈ গ'ল, সন্ধিয়া হৈছে, প্ৰাৰ্থনাৰ টাইম হৈছে। জয়গুৰু চবকে। ক'ৰ পৰা আহিছে? আমি নগাঁও শ্ৰী মন্দিৰৰ পৰা গাড়ী ৰিজাৰ্ভ কৰি 41 জন আহিছোঁ। এয়া মই ষ্টেজৰ পৰা আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে বৰবহাৰ লোকেল কাৰ্বি ডান্স, আমাৰ বৰবহাৰ। তেওঁলোকে প্ৰদৰ্শন কৰিছে আজিৰ এই অনুষ্ঠানত। আমাৰ এই বনভোজ মহোৎসৱত বহুত মানুহ সমাগম হৈছে, যিটো আমি ভাবিছোঁ তাতকৈ 3 গুণ মানে মানুহ সমাগম হৈছে। 20-25 হাজাৰ 30-40 হাজাৰ মান সমাগম হৈ গ'ল। আচাৰ্য ৰায় যিটো আশীৰ্বাদ, তাৰমানে মাজতে আচাৰ্য ৰায় দা আহিছিলে, তেতিয়া আমি ইয়াতে এখোজ দিবৰ কাৰণে খুব চেষ্টা কৰিছোঁ। আচাৰ্যদেৱ যেতিয়া পৰিভ্ৰমণ কৰিছিলে, তেতিয়া তেখেতে এই উৎসৱৰ আয়োজন কৰিব দিছে। আৰু আমাক কৈছে যে 6টা ডিষ্ট্ৰিক্ট লৈ হোজাই, নগাঁও, কাৰ্বি আংলং, ইষ্ট ৱেষ্ট আৰু মৰিগাঁও আৰু ডিমা হাছাও ডিষ্ট্ৰিক্টৰ ষ্টেট লেভেলত হৈ আছে নেকি? এইটো ডিষ্ট্ৰিক্ট মানে 4-5টা ডিষ্ট্ৰিক্ট, 6টা ডিষ্ট্ৰিক্ট লৈ পেলাই। কিমান বছৰ মূৰে হয় এনেকুৱা বেলেগ ডিষ্ট্ৰিক্টত? মানে হৈ থাকে, বিভিন্ন ধৰণে হৈ থাকে। আজি এইবাৰ ইয়াতে পোনপ্ৰথমেভাৱে মানে ইয়াতে আগতে ইমানকে ডাঙৰ উৎসৱ হোৱা নাছিল ন? এইবাৰ বৰবহাত প্ৰথমবাৰৰ বাবে। আজি অনুমানিক 20-30 হাজাৰ ধৰ্মপৰাণ লোক হ'ব নে? 20 হাজাৰ
20-30 হাজাৰ আৰু আহিছে কিন্তু ইভেন নাগালেণ্ডৰ পৰা ডিমাপুৰৰ পৰা মানুহ আহিছে। নাগালেণ্ড ডিমাপুৰৰ পৰা হৈছে আহিছে। পৰা মেঘালয়ৰ পৰাও আহিছে আচ্ছা। আৰু আমাৰ এইটো মানে ক'বলৈ গ'লে আমাৰ বৰবহাৰ ইতিহাসত দুৰ্গা পূজা কালী পূজা বিভিন্ন ধৰণৰ প্ৰগ্ৰাম হৈ থাকে আজি আপোনালোকৰ এই জয়গুৰু ধৰ্মৰ যি বনভোজ মহোৎসৱ যি মানে ক'বলৈ গ'লে বৰবহাৰ কাৰণে ইতিহাস সৃষ্টি কৰি দিছে হয়। একেলগে 20-30 হাজাৰ মানুহ আমাৰ এই বৰবহাৰ ইতিহাসত কোনো প্ৰগ্ৰামত হোৱা নাই আচ্ছা আচ্ছা এইটো ইতিহাস সৃষ্টি কৰি দিছে আপোনালোক আহিছে, ধন্যবাদ। আপোনালোকেও আহিছে যে আমি মোৰ বৰ ঘৰ ইয়াতে মাত্ৰ 200 মিটাৰ আচ্ছা, আপোনালোক খুব আহিছে, ভাল কাম পাইছোঁ কৰিছে। আমি খুব আনন্দিত হৈছোঁ আৰু আমি সকলোৱে একেলগে কাম কৰি যাম আমাৰ এই যে সৎসংগ হয় হয় সৎসংগ হিন্দুও নুবুজিলে মুছলমানো নুবুজে খ্ৰীষ্টান নুবুজে তেওঁ বুজে মানুহ এই দুইগৰাকী দাদা আছিলে এই আয়োজনৰ আচলতে বিষয়ববীয়া তেওঁলোকে অতি সুন্দৰকৈ আচলতে বুজাই দিছে এয়া হৈছে বৰবহা যিখন বজাৰ বৰবহা বজাৰ আৰু বৰবহা বজাৰৰ এই পৰিৱেশ মই আপোনালোকক দেখুৱাইছোঁ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বহুত মানুহ লাহে লাহে যিহেতু আবেলি হৈছে তেওঁলোকে যাবলৈ ধৰিছে এতিয়া